ওরা উতক সম্বুধি বোলে মুনিগণ যত শুনিলো পূৰ্বত কথা সাক্ষাতে অমৃত কেন মতে তপোধন অগস্ত শ্ৰীৰামক ভেন্ত দিলা অকয়ু বিবৰিয়া কিনো ইটো বিৰজা গোপনী মহাজ্ঞান কেন মতে ৰঘুমণি পাইলন্ত সন্ধান শুনিবাক যদি যোগ্য আমি অৰামে পপঞ্চি কহিও মুনি ইটো তত্ৰ বাণী শুনি বুলি লন্ত সুত মই মহাভাগ এৰা ভাগ্য বলে তোমাক এঠা পাইলো লাগ মোৰ ভাগ্য বলে আজি তোমাৰ কহিব তুমি উতৰিবা লগে আমি উতৰিব অৰাম জখা নিশিতা হৰি নীলন্তৰা বন অৰাম ৰাম ভাৰজা সুকে ৰঘুমণি কৰন্ত কন্দন হায় হায় সীতা সতী কৈক গৈলা এৰি তোমাৰ বিৰহে কিয় মই না যাও মহৰি। জয় শিৱৰাম, জয় শিৱৰাম। বন্দে শিৱম ত্ৰিনয়ন পঞ্চানন জটাধৰ চন্দ্ৰমণি গংগাধৰ মক্ষমালা বিভূষিত চৰ্ম পৰিধান সদা যোগ ধ্যানত বিষকেতু শূল পানী প্ৰণমামি সদা শিৱ বিষকেতু প্ৰণমামি সদা শিৱ। সমস্ত আই মাতৃৰ সমস্ত সভাৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু আজি নিয়মীয়া এই মহা শিৱগীতাৰ যি অধ্যয়ন চলি আছে আমি এই অধ্যয়নত আজি দ্বিতীয় অধ্যায় যাক বৈৰাগ্য উপদেশ নামেৰে নামাকৰণ কৰা হৈছে। এই দ্বিতীয় অধ্যায় শিৱগীতাৰ বৈৰাগ্য উপদেশৰ মহাকথনত আমি পদবন্ধে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সৰ্বদোষ আপোনাসৱে নিজৰ দাসৰো দাস বুলি যেন কৃপা কৰি ক্ষমা কৰে। তাৰ কাৰণে সবাৰো শ্ৰীচৰণত আমি পুনৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। এই গুৰুসকল
প্ৰথম অধ্যায়তে শ্ৰীৰামচন্দ্ৰ প্ৰভু ভগৱন্ত শিৱই তেওঁক পূজা কৰাৰ সূত্ৰে যজ্ঞ কৰাৰ সূত্ৰে তেওঁক যিখিনি কৃপা কৰিলে, যিখিনি আশীৰ্বাদ কৰিলে, যিখিনি বৰদান দিলে, তাৰ জৰিয়তে অসাধ্য সাধন এজন মনুষ্য ৰূপত ৰামচন্দ্ৰই কৰি গোটেই জগতক চমকিত কৰাই নহয়, তেওঁ এই মহালীলাৰে সমস্তকে এটা দৰ্শন দি শিৱৰ যি মহাশক্তি, সেই শক্তিৰ অবিহনে কোনো মনুষ্যই যে কৰ্ম সাধন কৰিব নোৱাৰে তাৰ তত্ত্বটো দি থৈ গৈছে। আজি দ্বিতীয় অধ্যায়ত মহাবৈৰাগ্য উপদেশ এই আখ্যানটো আৰম্ভ কৰিবলৈ যাওঁতে আজি গীতাৰ টীকাকাৰকজনে যি এটা পদবন্ধে বিষয় উপস্থাপন কৰিছে, এই শিৱগীতা যিহেতু নৈমিষাৰণ্যত উগ্ৰশ্ব সূতৰ জৰিয়তে সৌনকাদি ঋষি সমস্তই লাভ কৰিছিল। গতিকে এই সৌনকাদি ঋষি সমস্তই প্ৰভু ভগৱন্ত মনুষ্য অৱতাৰ শ্ৰীৰামচন্দ্ৰই কেনেকৈ অগস্ত্যী ঋষিক লগ পালে, অগস্ত্যী ঋষিৰ পৰা শিৱ সন্তুষ্ট কৰিব পৰাকৈ তেওঁক দীক্ষিত কৰাই যি মহাজ্ঞান দিলে, যাক বিৰজা দীক্ষা বা বিৰজা জ্ঞান বুলি কোৱা হৈছে। গতিকে এই কথাখিনি জনাৰ পিছত নৈমিষাৰণ্য ঋষিসকলৰ মনত এটা উৎসুকতা আহিল যে ৰামচন্দ্ৰই বনবাসলৈ যোৱাৰ সময়ত সীতা যিহেতু ৰাৱণৰ হাতত অপহৃত হ'ব লগা হ'ল, এনেকুৱা এখনত অগস্ত্যী ঋষিকনো ৰামচন্দ্ৰই কেনেকৈ লগ পালে, আৰু সেই অগস্ত্যী ঋষিৰ পৰা যি বিৰজা দীক্ষাৰ নামত যি মহাজ্ঞান তেওঁক প্ৰদান কৰিলে, আচলতে এই বিৰজা দীক্ষানো কি, এই কথাটো আমি জানিব বিচাৰোঁ। যদিহে আমাৰ জনাৰ যোগ্যতা আছে, আপুনি যদি আমাক উপযুক্ত বুলি জ্ঞান কৰিছে, তেতিয়াহ'লে আমাৰ মনৰ সমস্ত শংকা দূৰ কৰক। অগস্ত্যী ঋষি তেওঁ কেনেকৈ ৰামচন্দ্ৰক পালে, বিৰজা দীক্ষা তেওঁ কিয় দিব লগা হ'ল, আৰু এই বিৰজা দীক্ষা বা জ্ঞান প্ৰকৃততে কি, যি জ্ঞান লৈ শিৱক সন্তুষ্ট কৰিব পৰা যায়। ইয়াৰ পিছত অতি আনন্দ মনেৰে উক্ৰশ্বাসুতে কৈছে যে হে মহামুনিসকল, মোৰো পৰম সৌভাগ্য, আজি মোৰ জীৱন সফল, কাৰণ মই আজি এই মহা শিৱগীতাৰ চৰিত কথন, অগস্ত্যী ঋষি আৰু ৰামচন্দ্ৰৰ মহামিলন, তাৰ জৰিয়তে শিৱতত্ত্ব এই সমস্ত কথা মই বুকুত বান্ধি আহিছোঁ, আৰু সেইখিনি আজি মই প্ৰকাশ কৰিবৰ কাৰণে সুযোগ পাইছোঁ। গতিকে তেওঁ স্পষ্টকৈ কৈছে যে ভাগ্য বোলে তোমাক আকৌ এঠা পায়ো লাগ। আপোনাসৱে যেনেদৰে মোক ভাগ্যৰ বলত লগ পোৱা বুলি উপলব্ধি কৰিছে, ময়ো উপলব্ধি কৰিছোঁ বহু ভাগ্যৰ বলতহে মই আপোনাসৱক লগ পাইছোঁ। আৰু সেইকাৰণেই মই তোমালোকে কোৱা কথা বা তোমালোকে যি তত্ত্ব জানিব বিচাৰিছা মোৰ পৰা, মই সমস্তখিনি ক'বৰ কাৰণে মই আজি সুযোগ পাইছোঁ। গতিকে তেওঁ কৈছে, মোৰ ভাগ্য বলে আজি তোমাতো কহিব, তুমিও তৰিবা লগে আমিও তৰিব। এতিয়া পুনৰ উগ্ৰশ্বাসুতে কৈছে, মই জ্ঞানটো লাভ কৰিলোঁ হয় গুৰুৰ পৰা, কিন্তু জ্ঞানটো লাভ কৰি এতিয়ালৈকে মই তৰিব পৰা নাই। কিয় তৰিব পৰা নাই? জ্ঞানৰ বোজাটো লৈ মই আজি কোঙা হৈ আছোঁ। এই জ্ঞানৰ ভৰত এতিয়া মই মুক্তি পাব পৰা অৱস্থাটো কামনা কৰিছোঁ। কেনেকৈ? এই জ্ঞানটো মই কাৰোবাক বিনাব লাগিব, এই জ্ঞানে কাৰোবাক তাৰিব পাৰিব লাগিব। যদি মোৰ জৰিয়তে মই আহৰণ কৰা জ্ঞানখিনি যদি মই ক'তো প্ৰয়োগ নকৰোঁ, কোনেও যদি সেই জ্ঞানৰ পৰা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ জ্ঞানৰ কি অৰ্থ আছে? গতিকে এইকাৰণে মই বিৰাট অশান্তিত আছোঁ। কিন্তু এইখিনি কথা মই কাক কওঁ? কোনে শুনিব?
শিৱগীতা য'তে ত'তে ক'বৰ কাৰণে মানা কৰি দিছে। গতিকে যাকে তাকে ক'ব নোৱাৰোঁ। আজি মোৰ সৌভাগ্য যে আপোনাসৱে এই শিৱগীতাৰ জ্ঞান বিৰজা দীক্ষাৰ নামত অগস্ত্যই লিখি আৰু ৰামচন্দ্ৰৰ মহামিলনৰ আখ্যান শুনিবলৈ যত্ন কৰিছে। এতিয়া মই কম, বৈৰাগ্য যি উপদেশ, এই বৈৰাগ্য উপদেশেই হৈছে বিৰজা দীক্ষাৰ মুখ্য তত্ত্ব। চাওকচোন গুৰুসকল, আজি ৰামচন্দ্ৰই সীতা হেৰুৱাব লগা হৈছে, ভাৰ্যাক হেৰুৱাব লগা হৈছে। ভাৰ্যাক হেৰুৱাব লগা মানে কি? বিষয় সম্বন্ধীয় এটা ব্যৱস্থা, নহয় জানো বাৰু? আৰু সেই বিষয় সম্বন্ধ ব্যৱস্থাৰ মাজেৰে ভাৰ্যাক তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে পন্থ বিচাৰিছে। আৰু তাৰ কাৰণে আজি এই অগস্ত্যই ঋষিয়ে শিৱক সন্তুষ্ট কৰিব পৰা জোখাৰে যিখিনি জ্ঞান তেওঁ দিবলৈ প্ৰযত্ন কৰিছে, যাক বিৰজা জ্ঞান বুলি কৈছে, দীক্ষা বুলি কৈছে। আচলতে বিৰজা জ্ঞান আৰু বিৰজা দীক্ষাৰ মাজত বৈৰাগ্য ভাৱনাটো জড়িত হৈ আছে। চাওক, সমস্ত ত্যাগ কৰিলে বৈৰাগ্য ভাৱনা আহিব লাগে, কিন্তু ৰামচন্দ্ৰৰ অন্তৰত ভাৰ্যাক উদ্ধাৰৰ বাসনাটোৱে 1 নম্বৰ হৈ আছে। তাৰ মাজতে বৈৰাগ্য ভাৱটো কেনেকৈ আহিব? গতিকে বৈৰাগ্য ধাৰণাটো নাহিলে জ্ঞানটো সিদ্ধ নহয়। গতিকে তাকেই আজি মহাতত্বৰে বিশ্লেষণ কৰিব যে আশা বুকুত লোৱাৰ পিছতো, আকাংক্ষা বুকুৰ মাজত বা হৃদয়ত ঠাহ খাই থকাৰ পিছতো আমি বৈৰাগ্য ভাৱনাটো কেনেকৈ ল'ব পাৰোঁ। গতিকে এই তত্ত্বটোৱে নিশ্চয় আহিব। আমি বাপৰৰ লগত সংগতি ৰাখি বিষয়খিনি পাঠ্যমানে আলোচনা কৰিম। আহক, ইয়াৰ পিছত কেনেকৈ ৰামচন্দ্ৰক অগস্ত্যই ঋষিয়ে লগ পাইছে তাৰ মহাতত্ত্ব বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আনন্দ মনেৰে উগ্ৰশ্বাসুতে কৈছে, যি সময়ত ৰামচন্দ্ৰই সীতাক হেৰুৱালে, সীতাক হেৰুৱাৰ পিছত তেওঁৰ মনত কিমান দুখ হ'ব পাৰে, কিমান অশান্তি হ'ব পাৰে। মানৱীয় দৃষ্টিৰে, মানৱীয় ভাৱনাৰে আজি সেই শোক আৰু মোহত আৰু নানান ধৰণৰ তেওঁ অশান্তিত জৰ্জৰিত হোৱা এটা ছবি আজি পদৰ মাজত উপস্থাপন কৰিছে। আহক, ইয়াৰ পিছৰ বৰ্ণনালৈকে আমি আগবাঢ়ো। কৃষ্ণ। জনগণনে দিনিয়জু ধাৰ ৰাজ বধু অহত ভাগে মই কিনো কৰিলো অসাধু। সেই দুখে আমাক কয় ৰিলা প্রাণ ভাই অনুজলক মন ভারজার বিরহে আজি তেজি বুঝিবন সীতার বিরহ বহনি দগ্ধ করৈ মন হইতে হইতে প্রাণ ভাই তেজি বুঝিব এই বুলি রঘুপতি সাজে মৰিবাক অগস্ত আনিলা হেন ৰামৰ বিপাক অৰামে শীঘ্ৰ বেগে পাইলা মুনি ৰাম হাক দিয়া বোলে ৰাম ইহে বৰ পাপ। জয়
জয় শিৱৰাম। সেই গুৰু সমস্ত এতিয়া সুন্দৰভাৱে উগ্ৰস্বৰূপে বৰ্ণনা দিছে যে ৰামচন্দ্ৰই যেতিয়া সীতাক হেৰুৱাব লগা অৱস্থাত উপনীত হৈছিল, সেই সময়ত তেওঁ গম পোৱা নাছিল যে সীতা আচলতে ক'লৈ গ'ল। এইটো মানৱীয় দৃষ্টিৰে এইটো দেখুৱাইছে, কাৰণ মায়া হৰিণৰ পিছে পিছে ৰামচন্দ্ৰ গুচি গ'ল, আৰু বহু দূৰ যোৱাৰ পিছত ৰামচন্দ্ৰই যেতিয়া সেই হৰিণক যেতিয়া কাৰ নিক্ষেপ কৰিলে, কাৰণ ৰামচন্দ্ৰইতো জানে যে মায়া বিদ্যা কেনেকৈ ছেট কৰিব লাগে, গতিকে তেওঁ সেই মহাশক্তি প্ৰয়োগ কৰি সেই মায়া হৰিণক তেওঁ ক'তো যাব নোৱাৰাকৈ তেওঁক আবদ্ধ কৰিলে, আৰু সেই কাৰে তেওঁক যেতিয়া বিন্ধি পেলালে, লগে লগে তেওঁ যিটো চিঞৰ দিলে, ভাই লক্ষ্মণ মোক ৰক্ষা কৰা বুলি, মৰিলো বুলি চিঞৰ দিলে, চিঞৰ দিয়াৰ লগে লগে ৰামচন্দ্ৰটো বুজিয়ে পালে যে এইটো হৰিণ নহয়, এইটো ৰাক্ষস ৰূপত কোনোবা এজন। বাৰু যি কি নহওক, সেই চিঞৰটো শুনাৰ পিছত লক্ষ্মণো তেওঁ বিশ্বাস কৰিব পৰা নাই যে ৰামচন্দ্ৰই যে এনেদৰে কাৰোবাৰ হাতত মৃত্যুবৰণ কৰিব লাগিব, কাৰণ ৰামচন্দ্ৰ যে জগতৰ ঈশ্বৰ, আনে জানক নাজানক লক্ষ্মণে কিন্তু ভালকৈ জানে। কিন্তু ইফালে সীতাই, চঞ্চলমতী সীতাই হাহাকাৰ কৰি উঠিছে, সেইকাৰণে লক্ষ্মণক তেওঁ জোৰ জবৰদস্তি তেওঁ কি কৰিলে, মানে ৰামক সহায় কৰিবৰ কাৰণে পঠিয়াই দিলে। ৰামচন্দ্ৰক সহায় কৰিবৰ কাৰণে লক্ষ্মণ যাব বিচৰা নাছিল, কাৰণ তেওঁ জানে যে এগৰাকী নাৰীক অকলশৰে বনত এৰি থৈ যোৱাটো শুভজনক নহয়। কিন্তু সীতাৰ তিৰস্কাৰত, মহা অপমানত লক্ষ্মণেও সহ্য কৰিব নোৱাৰিলে, আৰু শেষত তিনিডাল ৰেখা তেওঁ আঁকি দি শপত দি তেওঁ গুচি গ'ল। যিমান বিপদ নহওক, এই তিনিডাল ৰেখা কোনো কাৰণতে আপুনি অতিক্ৰম নকৰিব, এই শপত দি গুচি গ'ল। গৈ ৰামচন্দ্ৰ আৰু লক্ষ্মণ যেতিয়া ভেটাভেটি হ'ল, তেতিয়াহে তেওঁলোকৰ মনত ভয় হৈ গৈছে যে সীতাক যিহেতু অকলশৰে এৰি থৈ অহা গ'ল, গতিকে নিশ্চয় কিবা নহয় কিবা এটা বিপদ হ'ব। কাৰণ ইতিমধ্যে তেওঁলোকেও বুজি পালে যে এয়া যে প্ৰকৃততে হৰিণ নহয়, ৰাক্ষসে যে কিবা এটা ৰূপ লৈ ছদ্মবেশ কৰি চলনা কৰিবলৈ আহিছে, গতিকে নিশ্চয় কিবা নহয় কিবা এটা বিপদ হ'ব। আৰু সেই মুহূৰ্তত যেতিয়া ৰামচন্দ্ৰই আহি সুদা কুটিৰত চিঞৰি চিঞৰি কাকো যেতিয়া তেওঁ নাপালে, সীতাদেৱী যেতিয়া নাই, সেই সময়ত তেতিয়া তেওঁ এইটো জনাৰ উপায় নাই যে সীতা ক'ত গ'ল। শেষত বিচাৰি বিচাৰি নাপায়, যিখিনি মনত তেওঁৰ ভাৱনা আহিছে, সেইখিনি ভাৱনা এতিয়া সুন্দৰভাৱে পদত ব্যক্ত কৰিছে। তেওঁ বিলাপ কৰিছে যে জনক নন্দিনী অযোধ্যাৰ ৰাজবধূ, হতভাগী মই কিনো কৰিলো অসাধু। তুমি জনকৰ ৰাজনন্দিনী আছিলা, আৰু তুমি অযোধ্যাৰ তুমি ৰাজবোৱাৰী হ'লা, তুমি থাকিব লাগে ক'ত? আৰু মই এতিয়া তোমাক লৈ আহি কি কৰিলো, তোমাক আজি মই এই বনত অকলশৰে এৰি থৈ গুচি আঁতৰি গ'লো। গতিকে সেইকাৰণে তেওঁ এই বুলি তেওঁ অনুতাপ কৰিছে, সাজা অগ্নি প্ৰাণ ভাই অনুজ লক্ষ্মণ, ভাৰ্যাৰ বিৰহে আজি তেজি বুজিব। লক্ষ্মণক উদ্দেশ্য কৰি কৈছে, যিজন পুৰুষে নিজৰ ভাৰ্যাক ৰক্ষা কৰিব নোৱাৰে, অথচ অগ্নিক সাক্ষী কৰি, পুৰোহিতক সাক্ষী কৰি, দেৱতাক সাক্ষী কৰি সেইগৰাকী নাৰীক গোটেই জীৱনটো সুৰক্ষা দিম বুলি প্ৰতিজ্ঞা কৰা হৈছিল, প্ৰতিশ্ৰুতি দিয়া হৈছিল। আজি সেই প্ৰতিশ্ৰুতি যেন আজি ৰামচন্দ্ৰই ৰক্ষা কৰিব নোৱাৰিলে, যাৰ ফলত অকলশৰীয়াকৈ তেওঁ এৰি থৈ যোৱাৰ ফলত এতিয়া তেওঁ অভিমান কৰিয়ে হওক বা কিবা বিপদত পৰিয়ে হওক, তেওঁৰ পৰা আঁতৰি যাব লগা হৈছে।
গতিকে সেইকাৰণে ভাৰ্যক ৰক্ষা কৰিব নোৱাৰা পুৰুষৰ এই সংসাৰত জীয়াই থাকি একো লাভ নাই। গতিকে মই মৃত্যুৱে শ্ৰেয় বুলি তেওঁ গণ্য কৰি লক্ষ্মণক আদেশ দিছে, হে ভাই মই আৰু জীয়াই নাথাকোঁ, গতিকে মই এই মুহূৰ্ততে মই অগ্নিত নিজে প্ৰাণ বিসৰ্জন দিম। তুমি অগ্নি আনা, তুমি অগ্নিক মানে প্ৰজ্বলনৰ ব্যৱস্থা কৰা। উপায়ন্তৰ হৈ লক্ষ্মণেও যিহেতু জ্যেষ্ঠ দাদা ৰামক গুৰু মানে, পিতৃ মানে, পিতৃসম গুৰুসম জ্যেষ্ঠ ভাতৃৰ আজ্ঞা কোনো কাৰণতে এজন সেৱকী ভাতৃয়ে কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে, বিনিময়ত যিয়ে নহওক। গতিকে তেওঁ সেই আজ্ঞা অনুসৰি অগ্নি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যে সেই দণ্ডকা অৰণ্যৰ কিছু দূৰত অগস্ত্যী ঋষিয়ে ধ্যানত মগ্ন হৈ আছিল। ধ্যানত মগ্ন হৈ থকাৰ সময়তেই তেওঁতো বুজি পাই গ'ল আচলতে ৰামচন্দ্ৰ কোন তেওঁতো নজনা নহয়। আৰু তেওঁ লীলা কৰিবলৈ আহোঁতে যিটো সন্ধিখনত এতিয়া উপনীত হৈছে, এতিয়া তেওঁ যিহেতু ধ্যানত গম পাই গ'ল যে দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ, তেওঁ এতিয়া নিজৰ অংগীকাৰ ৰক্ষা কৰি অগ্নিত যাবৰ কাৰণে তেওঁ প্ৰস্তুত হৈছে, যাৰ ফলত ধ্যান ভংগ হৈ গ'ল অগস্ত্যী ঋষি। আৰু তেওঁ অতি খৰখেদাকৈ ৰামচন্দ্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু সেই অগ্নিত জাপ দিবলৈ বা অগ্নিত প্ৰৱেশ কৰিবলৈ ধৰাৰ মুহূৰ্তত ৰামচন্দ্ৰক তেওঁ নিলগৰ পৰা হাত দি তেওঁক বাধা দি খন্তেক সময় তেওঁক ৰাখিছে। তাৰপিছত দুয়োজনৰ মাজত নিশ্চয় কথা বতৰা হ'ব। কি কাৰণত ৰামচন্দ্ৰই আত্মত্যাগ কৰিবৰ কাৰণে তেওঁ বিচাৰিছিল বা আত্মদাহ যাবলৈ বিচাৰিছিল, আৰু অগস্ত্যী ঋষিয়ে কেনেকৈ তেওঁ তাৰ পৰা কি ব্যৱস্থাৰে ৰক্ষা কৰিব, সেইখিনি নিশ্চয় আহিব। কিন্তু এইখিনিতে গুৰুসকল আমি অকণমান বিষয়টো অৱতাৰণা কৰিব লাগিব। কাৰণ ৰামচন্দ্ৰ হৈছে জগতৰ ঈশ্বৰ, তেওঁ চব জানে। কি কাৰণত তেওঁ অৱতাৰ ল'বলৈ আহিল এই কথাও জানে। তেওঁ ৰাৱণক বধ কৰিবৰ কাৰণেই তেওঁ বাক্য দিছে এটা সময়ত, আৰু সেই বাক্য ৰক্ষা কৰিয়ে তেওঁ যে ৰাৱণক বধ কৰা বা ৰাৱণক বধ কৰাৰ স্থলে ৰাৱণৰ আকাংক্ষা পূৰণৰ ব্যৱস্থাটো জড়িত হৈ আছে। অৰ্থাৎ মোকাবিলা কৰিবৰ কাৰণে তেওঁ সাধাৰণ মনুষ্যৰ ৰূপ লৈ এতিয়াও বহুত বাকী আছে। আৰু এই মুহূৰ্তত তুমি তোমাৰ ভাৰ্যা হৰণৰ বা বিয়োগৰ কাৰণতে তুমি যে প্ৰাণ ত্যাগ কৰিব লাগে, তে এইটোতো আচলতে ক্ষত্ৰিয় বা ৰজাৰ ধৰ্ম হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ কৈছে, তুমি বিষাদ এৰিয়া ৰাম হোৱা স্থিৰ বুদ্ধি, বিপদৰ ধৈৰ্য মাত্ৰ একান্ত ঔষধি। এই সংসাৰত সমস্ত জনৰে জীৱনলৈ সংকট আহে, বিপদ আহে। বিপদ আৰু বিঘিনি নহাকৈ কাৰো জীৱনত কোনেও কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে সেইকাৰণে কৈছে যে যিমান সংকট নহওক, যিমান বিপদ নহওক, ধৈৰ্যহে আচল ঔষধ বুলি কৈছে। সংকট মোচনৰ কাৰণে মহৌষধ হৈছে ধৈৰ্য। যেনেকৈ ব্যাধি নাশ কৰিবৰ কাৰণে, ব্যাধি দূৰ কৰিবৰ কাৰণে মহৌষধৰ প্ৰয়োজন হয়। গতিকে ঠিক তেনেকৈ মহা সংকট দূৰ কৰিবৰ কাৰণেও ধৈৰ্যৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰিব পাৰিলে নিশ্চয় বিকল্প উপায়ৰ সন্ধান পোৱা যায়। কিন্তু অধৈৰ্য যদি হয়, তেতিয়াহ'লে কোনো বিকল্প সন্ধান তেওঁ সন্মুখলৈ নাহে। সেইকাৰণে কৈছে, বিশেষত শুনা বীৰ স্বৰূপ বচন, কেবা হুৱে ভাৰ্যা পুত্ৰ কিম্বা ধনজন। তেওঁ এতিয়া সাংসাৰিক সম্পদসমূহৰ বা বিষয়সমূহৰ লগত এক পৰিচয় প্ৰদান কৰিবৰ কাৰণে কৈছে। মনুষ্যই
ধন জন ভাৰ্য পুত্ৰ এই সমস্তক লৈ যদি কৰ্ম কৰিব লাগে, কিন্তু সেই সমস্তৰ মাজত নিজকে পতিত কৰাই কোনো কাৰণতে নিজৰ সত্তাটোক হেৰুৱাব লগা যেন নহয়। কাৰণ ভাৰ্যাও মোৰ লগত জন্মসূত্ৰে অহা নাছিল, ভাৰ্যাও মোৰ পুত্ৰও মোৰ লগত অহা নাছিল, পিতৃও অহা নাছিল, কোনোৱে মোৰ লগত অহা নাই। এই সংসাৰলৈকে আহোঁতে মই অকলেই এই সংসাৰলৈ আহিছোঁ। সংসাৰত মই কৰ্ম কৰিবৰ কাৰণে কাৰোবাৰ লগত সংগ কৰিব লগা হয়। গতিকে মই যাওঁতেও কাৰো কাৰণতে মই যাব লগা যেন নহয়। মই যাওঁতেও মই নিজেই নিজৰ মতে হয়তো যাবলৈ যত্ন কৰিব লাগিব। কাৰোবাৰ কাৰণে মই সংসাৰ ত্যাগ কৰি যাম, এইটো কেতিয়াও শুভকাৰক হ'ব নোৱাৰে। কাৰণ কাৰোবাৰ কাৰণে মই কেতিয়াও এই সংসাৰলৈ কাকো লগত লৈ মই অহা নাই। এনেকুৱা এক আধ্যাত্মিক জ্ঞান প্ৰথমতে তেওঁ প্ৰদান কৰিছে, আৰু এই জ্ঞানৰ জৰিয়তে আমাৰ সমস্ত জনকো আমাক এই মহত্বটো আমাক প্ৰদান কৰিছে। সমস্ত জনৰে জীৱনত এবাৰ হ'লেও সংকট আহিব। সেই সংকটত তুমি কেনেকৈ ৰক্ষা কৰিবা? কোনে তোমাক ৰক্ষা কৰিব? প্ৰথম কথা, কোনেও তোমাক ৰক্ষা নকৰে, নিজকে নিজে ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব। কেনেকৈ ৰক্ষা কৰিব নিজক নিজে? নিজৰ লগত থকা যিটো মহাগুণ ধৈৰ্য নামৰ যিটো শক্তি, সেই শক্তিটোৰ সহায়ত আমি নিজকে নিজে ৰক্ষা কৰিব পাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা কৰাৰ শক্তি তাৰ পিছত লাহে লাহে আহিব। আজি ৰামচন্দ্ৰক আজি এনেদৰে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাৰ সময়ত অগস্ত্য ঋষিয়ে আহি মহাজ্ঞান তত্ত্ব প্ৰদান কৰিছে। পঞ্চভূত মই দেহ শাস্ত্ৰে দেহ অৱসান ভৈলে হয় একো নৰহে, চিৰন্তন পৰিপূৰ্ণ জানিবা আত্মাকো অজৰ অমৰ অবিনাশী বোলে যাক। সুখ দুখ বিবৰ্জিত সদানন্দ দেহৰ অধীন আত্মা কভু নাহি মন। অৰাম সংযোগ বিয়োগ যত আছে দুখ সুখ, প্ৰকৃতিৰ লীলা জানি এৰাব দুখ। যত দেখা জগতৰ উত্থান পতন, আজি আছে কালি নাই নীতি চিৰন্তন। সেইকাৰণে এৰা চিন্তা ক্ষত্ৰিয় প্ৰধান, পত্নীৰ বিৰহে শোক নকৰা ধীমান। আৰাম সকলোৰে নেত্ৰ ৰূপে সূৰ্যকৰ স্থিতি, চাক্ষু সদুষত কিন্তু নুহে তাৰ লুপ্তি। সেই মতে দেহ সংগে আত্মা ভমি ফুৰে, জন্ম মৃত্যু সুখ দুখে লিপ্ত নাহি কৰে। কৰ্মৰ অধীন
দেহ এৰি যাওঁতে সংগে নতু যাই ভাৰ যা পুত্ৰ কিছু অন্তে পঞ্চভূতি দেহ অন্তে অগ্নি কৰে দগ্ধ কাহাঙ্ক মাটিয়ে খায় জানিবা প্ৰবুদ্ধ। এতিয়া ৰামচন্দ্ৰ পুনৰ অগস্ত্যী ঋষি ক'বলৈ গৈছে যে হে ৰঘুপতি, তুমি আত্মহত্যা কৰিবৰ কাৰণে প্ৰযত্ন কৰি আচলতে কাক হত্যা কৰিব বিচাৰিছা? তুমি তোমাৰ দেহটোক হত্যা কৰিলে প্ৰকৃততে তোমাৰ কি লাভ হ'ব? আৰু এই দেহটোৰ অৰ্থটো কি? এই পঞ্চভূতি দেহা কি হৈ যায়? মৃত্যুৰ লগে লগে শেষ হৈ যায়। পঞ্চভূতি দেহাৰ অৰ্থ নাই। এই পঞ্চভূতি দেহাৰ মাজত যিখিনি শক্তি নিৰূপিত হৈ আছে, তত্ত্ব নিৰূপিত হৈ আছে, সেইখিনি কোনেও কেতিয়াও মাৰিব নোৱাৰে, কোনেও কেতিয়াও বধ কৰিব নোৱাৰে। সেইবিলাক অদৃশ্য শক্তি, পাৰমাৰ্থিক শক্তি। সেই শক্তিসমূহ কেনেকৈ আমাৰ শৰীৰলৈ আহে, কেনেকৈ শৰীৰত থাকি তেওঁলোকে কৰ্ম কৰে, এই তত্ত্বটো বুজিবলৈ যত্ন কৰা। আমি এতিয়া বিষয়ৰ দুখ সুখ ভাৱনা এইবিলাক লৈ কৰ্ম কৰিবলৈ যাওঁতে যেতিয়া নিজকে নিজে তুচ্ছ জ্ঞান কৰি আত্মহত্যা কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আচলতে কাৰ হত্যা হ'ব? দেহৰহে হত্যা হ'ব। দেহটোৱেতো আচলতে কি কৰে? দেহটোৱেতো একো কৰিব নোৱাৰে। তেতিয়াহ'লে তুমি কাকো হত্যা কৰিব নোৱাৰা। তুমি কাক হত্যা কৰিব লাগিব? আত্মাটোক, যিটো আত্মাই নিৰ্দিষ্ট এটা কৰ্ম কৰিবৰ কাৰণে দেহৰ মাজত আবদ্ধ হৈ আছে। গতিকে আত্মাক তুমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। এক নম্বৰ কথা যে মোৰ দেহৰ মাজত সেই আত্মাৰূপী শক্তিটোনো কিয় আছে, কিয় মোক এৰি থৈ যোৱা নাই। কিন্তু তেওঁৰ অনুমানটো যদি আমি কৰিব নোৱাৰাকৈ বিষয়ৰ ভাৱনাবিলাকতে এই সংসাৰত আৰু মোৰ জীয়াই থাকি লাভ নাই বুলি নিজকে আত্মত্যাগ কৰিবৰ কাৰণে বিচৰা বা আত্মজাগ দিবৰ কাৰণে বা আত্মহত্যা কৰিবৰ কাৰণে বিচৰা, তেতিয়াহ'লে দেহটোৰহে ক্ষতি হ'ব, বাকী সমস্তৰ একো নহয়। সেইকাৰণে কৈছে যে দেহৰ অধীন আত্মা ভূত নাহি হয়। দেহৰ অধীন হৈ আছে আত্মা। এই আত্মা কেতিয়াও ভূত নহয়, আত্মা কেতিয়াও অতীত হৈ নাযায়। এটা দেহত তেওঁ প্ৰৱেশ কৰিছে, দেহটো এৰি থৈ ক'ৰবালৈ গুচি যাব, কিন্তু সেইটো কোনেও বধ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে সংযোগ বিয়োগ যত আছে দুখ সুখ, প্ৰকৃতিৰ লীলা জানি এৰা অসন্তোষ। এয়া হৈছে প্ৰকৃতিৰ ধৰ্ম, সংযোগ আৰু বিয়োগ। কাৰণ এই সংসাৰলৈকে জীৱবিলাক আহোঁতেই কাৰোবাৰ সংযোগত আহে, কিন্তু নিজেই গম নাপায়। আহোঁতে তেওঁ অকলশৰে আহে, তেওঁ ক'ব নোৱাৰে যিটো সময়ত তেওঁ এই প্ৰকৃতিত তেওঁ প্ৰথম পদাৰ্পণ কৰিব মাতৃৰ গৰ্ভত। মাতৃৰ গৰ্ভত প্ৰথম পদাৰ্পণ কৰোঁতে তেওঁতো গমেই নাপায় মই ক'লৈ আহিছোঁ, কি কৰিছোঁ। আৰু যেতিয়া তেওঁ জন্ম হ'ব, জন্ম হোৱাৰ লগে লগে তেওঁ মাতৃৰ মমতাই তেওঁ সংগ দিয়ে। তাৰ বাহিৰে দেহৰ ভিতৰত থাকোঁতে যদি মাতৃৰ আত্মাৰ লগত, মাতৃৰ শৰীৰৰ শক্তিৰ লগত সম্বন্ধ থাকে, যি মুহূৰ্ততে মাতৃ দেহৰ পৰা তেওঁ নিৰ্গত হ'ল, ভূমিষ্ঠ হ'ল, যি মুহূৰ্ততে নাৰীৰ যিটো সংযোগ মাতৃ আৰু সন্তানৰ মাজত যেতিয়া ছেদ হৈ গ'ল, সেই দিনাখনৰ পৰা কোনেও কাৰো নহয়। প্ৰত্যেকে নিজৰ এক স্বতন্ত্ৰ ব্যৱস্থাৰে জীয়াই থাকিবলৈ আৰম্ভ কৰে। মাতৃৰ গৰ্ভত মাতৃয়ে উশাহ ল'লে সন্তানে উশাহ লয়। মাতৃয়ে যদি কিবা খায় তেতিয়াহ'লে তাৰ আহাৰৰ ভাগটো সন্তানেও পায়। কিন্তু যেতিয়া ভূমিষ্ঠ হয়, ভূমিষ্ঠ হোৱাৰ পিছত যেতিয়া নাভি যেতিয়া ছেদন কৰি দিয়া যায়, মাতৃৰ লগত সম্পৰ্ক ছেদ হৈ যোৱাৰ মুহূৰ্ততেই
নিজে স্বতন্ত্ৰ হৈ গ'ল, নিজে নিজে উশাহ ল'ব পৰা হৈ গ'ল, নিজে নিজে যেতিয়া খাদ্য বিচাৰিবলৈ আৰম্ভ কৰিব লগা হ'ল, তেতিয়া বাহিৰৰ পৰাহে হয় মাতৃয়ে দিয়ক বা আন কোনোবাই দিয়ক, বাহিৰৰ পৰা শক্তি তেওঁক আহাৰৰ নামত প্ৰদান কৰিব লগা হয়, আৰু সেই আহাৰ খাই তেওঁ নিজে নিজে কেনেকৈ ডাঙৰ হৈছে ক'ব নোৱাৰা হৈ যায়। আজি সেই তত্ত্বটোকে কৈছে যে প্ৰকৃতিৰ লীলা এইবিলাক, গতিকে ইয়াৰ মাজতে প্ৰেম, ভাল পোৱা, মৰম, চেনেহ, এই সমস্ত ভাৱনাবিলাক থাকিব, থকাৰ কাৰণেই প্ৰভু ভগৱন্তে লীলা কৰি আছে। সেইকাৰণে কৈছে যত দেখা জগতৰে উত্থান পতন, আজি আছে কালি নাই নীতি চিৰন্তন। এই সমস্তবিলাক জগতত উত্থান পতন চলি আছে, আজি আমি আছো কালি আমি নাই, কিন্তু সৃষ্টিৰ যিটো নীতি এইটো কিন্তু চিৰদিন চিৰন্তন ৰূপত চলি আছে। সেইকাৰণে তেওঁ কৈছে সেইকাৰণে এৰা চিন্তা ক্ষত্ৰিয় প্ৰধান, পত্নীৰ বিৰহে শোক নকৰা ধীৰ মান। পত্নীৰ বিৰহত তুমি নিজৰ ধৈৰ্য সহ্য সমস্তবিলাক ত্যাগ নকৰিবা। উপৰি উপৰি ক'বলৈ গ'লে ভাৰ্যা হৈছে বিষয়, বিষয়ৰ সংগ পোৱাৰ কাৰণে তুমি তেওঁক ত্যাগ কৰিব পৰা নাই, কিন্তু তুমি নিজৰ দেহটো ত্যাগ কৰা মানে তুমি ভাৰ্যাক ৰক্ষা কৰা হ'ব নোৱাৰে, ভাৰ্যাক মৰ্যাদা দিয়া কেতিয়াও হ'ব নোৱাৰে। তাৰ বিপৰীতে তুমি কেনেকৈ তোমাৰ নিজৰ ক্ষত্ৰিয় ধৰ্ম তুমি ৰক্ষা কৰিবা আৰু মানৱী ধৰ্ম কেনেকৈ তুমি পালন কৰিবা, তাৰ কাৰণে ধৈৰ্য সহকাৰে তুমি উপায় চিন্তা কৰাৰ প্ৰয়োজন আছে। এই মহাজ্ঞান তত্ত্বটো অগস্ত্যঋষিয়ে প্ৰদান কৰি চিগালে কুকুৰে নতো খাই চিন্দি চিন্দি, হেন শৰীৰক লাগি মৰা কি কান্দি। আৰামে বিশেষত সীতা সুকে তুমি খেদ, কৈৰ ভাৰ্যা কৈৰ পতি অলোৱা পৰিছে। কমল নয়নী ভাৰ্যা পিন পয়োধৰা, মধ্যক্ষীণা সুবদনা সৈত কামাতুৰা। কুকিল নাদিনী বৰ বালাদি ঘেষি, অৰামে মূলানস ৰূপ ভুজা মুখে মধু হাসি। বৃহৎ নিতম্ব চাৰু অধৰ যুগল, কুশ যুগ উচ্চয়াতি যেন বিম্ব ফল। হেন ৰূপৱতী ভাৰ্যা মনে কৰি ধ্যান, তাহাৰ বিৰহে কেন দগ্ধ হইলা ৰাম। কামবানে জৰ্জৰিত হুইয়া বীৰব, সীতাৰ বিৰহে তুমি ভৈলা হাকাতল। অৰামে নাৰীৰ মায়ায়ে মোহ ভৈলা যিটো জন। তাহাৰ বিপত্তি কহো অকৰা জয় শিৱৰাম। ইয়াৰ পিছত অগস্ত্যঋষিয়ে কৈছে যে তুমি আজি যি ভাৰ্যা বা সীতাৰ কাৰণে তুমি আজি এনেদৰে নিজৰ আত্মঘাতী চিন্তাতে কৰিছা, কিন্তু এটা সময় জানিবা তুমি যেতিয়া এই দেহ এৰি থৈ যাব লাগিব, তেতিয়া তোমাৰ লগত ভাৰ্যাও নাযায়, পুত্ৰও নাযায়, পিতৃও নাযায়, কোনো নাযায়। আৰু এদিন যেতিয়া তোমাক এৰি যেতিয়া সীতা যাব লাগিব, তেতিয়া সীতাৰ লগত তুমিও নোযোৱা, তোমাৰ পুত্ৰ সকলো নাযায়, তেওঁ সকলোৱে নিজৰ নিজৰ ৰাস্তাৰে অকলে অকলে যাব লাগিব। সেইকাৰণে কোৱা হৈছে যে এই মায়াময় দেহটোৰ লগত নিজকে ইমান
বিগলিত হোৱাৰ প্ৰয়োজন নাই। যিটো দেহ মৰাৰ পিছত শিয়াল কুকুৰে টানি আজৰি খাই শেষ কৰিব, আমি কিন্তু গমকে নাপাম, একো কৰিবই নোৱাৰো। গতিকে এই হেন পঞ্চভূতি দেহ, তাকে কৈছে চিগাৰে কুকুৰে নত খাই চিন্দি চিন্দি হেন শৰীৰ লাগি মৰা কিয় কান্দি। এতিয়া তোমাৰ ভাৰ্যা আঁতৰি গৈছে বা তোমাৰ ভাৰ্যা মৰিলে বা কোনোবাই লৈ গ'ল, সি এটা পাৰ্থিৱ দেহ। এইটো দেহৰ কাৰণে এতিয়া তুমি নিজৰ দেহটোক তুমি শেষ কৰিবলৈ তুমি প্ৰযত্ন কৰিছা, তাৰ কোনো অৰ্থ থাকিব নোৱাৰে। বিশেষত সীতাসুখে তুমি কৰা খেল কৈৰ ভাৰ্যা কৈৰ প্ৰতি লোৱা পৰিছে। সীতা যে তোমাৰ ভাৰ্যা, সেই কাৰণেহে তুমি সীতাৰ কাৰণে নিজৰ দেহটো ত্যাগ কৰিব বিচাৰিছা। কিন্তু তাৰ পাৰমাৰ্থিক বিচাৰটো তুমি কৰি চোৱা, ক'ৰ ভাৰ্যা ক'ৰ প্ৰতি কেতিয়া কাৰ লগত সংযোগ হয়, কেতিয়া কাৰ লগত বিয়োগ হয়, কোনেওতো ক'ব নোৱাৰে। আজি এইটো জীৱনত তুমি কাৰোবাৰ ভাৰ্যা হৈ আছা, কাৰোবাৰ পতি স্বামী হৈ আছা, কাৰোবাৰ পুত্ৰ হৈ আছা। ইয়াৰ আগৰ জন্মত তুমি কাৰ পুত্ৰ আছিলা, কাৰ ভাৰ্যা আছিলা, এই কথাটো বিশ্বাস কোনে কৰিব? কাৰণ কোৱা হৈছে যে দেহৰ মমতা, পঞ্চভূতি দেহ যিটো আজি আছে কালি নাই, যিটো দেহ আনৰ জৰিয়তে চলি আছে, নিজৰ মতে কেতিয়াও এই পঞ্চভূতি দেহটো চলিব নোৱাৰে। যদি প্ৰভু ভগৱন্তই আত্মাৰূপে, যদি তেওঁ জীৱাত্মা পৰমাত্মা ৰূপে দেহৰ ভিতৰত প্ৰৱেশ নকৰে, যদি ইন্দ্ৰিয় সমস্তৰ জৰিয়তে ৩৩ কোটি দেৱতাৰ শক্তি যদি দেহৰ ভিতৰত যদি প্ৰভু ভগৱন্তই অদৃশ্যভাৱে যদি প্ৰৱেশ কৰোৱাই নাথাকে, সেইসকলৰ জৰিয়তে যদি জ্ঞান চেতনা বল বুদ্ধি এই সমস্তবিলাক যদি প্ৰদান নকৰে, তেতিয়াহ'লে জড় এক শৰীৰে জীৱনত একো কৰ্ম কৰিব নোৱাৰে। গতিকে এই অনন্ত দেহটোৰ কাৰণে এতিয়া তুমি কেতিয়াও চিন্তা কৰাৰ প্ৰয়োজন নাই। বাস্তৱতে তেওঁ এইটো জ্ঞান ল'বলৈ দিছে, সীতা তোমাৰ পৰা আঁতৰি গৈছে, সীতা বুলি নহয়, যিসকলে তোমাৰ পৰা আঁতৰি গৈছে সেইসকলক চিন্তা কৰি দুখ কষ্ট কৰি একো লাভ নাই। এয়া হৈছে আধ্যাত্মিক বিচাৰৰ কথা। কাৰণ তুমি চিন্তা কৰিব পাৰা, তুমি উপায় অৱলম্বন কৰিব পাৰা, কাৰণ তোমাৰ ধৰ্ম সংকট হৈছে, তুমি কেনেকৈ তোমাৰ ভাৰ্যাক তুমি উদ্ধাৰ কৰিব পাৰা সংকটৰ সময়ত, তাৰ কাৰণে তুমি বিকল্প চিন্তা কৰিব পাৰা। কিন্তু সেইখিনি চিন্তা নকৰাকৈ তুমি নিজৰ দেহটো ত্যাগ কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে। আৰু সেইকাৰণে কৈছে যে তোমাৰ ভাৰ্যাগৰাকী কেনেকুৱা, যে কমল নয়নী ভাৰ্যা পিন পয়ু ধৰা, মধ্যক্ষীণা সুবদনা সদা কামাতুৰা, কুকিল নাদিনী বৰ বালা দীৰ্ঘ কেশী, মূলান স্বৰূপ ভুজা মুখ মধু হাসি। যিটো স্বৰূপ বৰ্ণনা কৈছে এগৰাকী নাৰীৰ মায়া প্ৰকৃতিৰ যিটো বৰ্ণনা, যি দৰ্শন হোৱাৰ লগে লগে, যাৰ সংযোগ হোৱাৰ লগে লগে আমাৰ নিজৰ দেহৰ ভিতৰত থকা কাম ভাৱনাবিলাকৰ এক মহা সুখ ভোগ কৰিবৰ কাৰণে আমাৰ বাসনা জাগে। গতিকে এই তত্ত্বটো আমাক সুন্দৰভাৱে ব্যক্ত কৰাই দিছে যে ইয়াৰ আচলতে কোনো অৰ্থ থাকিব নোৱাৰে। নাৰী মায়া সঙ্গে পৰি পুৰুষ দুৰ্মতি, অৰাম নৰকে পতন হুয়া লভয়া দুৰ্গতি। স্বৰূপত শুনাৰাম পৰমাৰ্থ জ্ঞান, অৰামে নাৰী পুৰুষৰ কভু নাহি ব্যৱধান। আৰু এক পৰমাৰ্থিক মহাজ্ঞান দিবলৈ যত্ন কৰিছে। চাওকচোন যে হে ৰঘুনাথ, তুমি এতিয়া তোমাৰ
ভাৰ্যাৰ মায়াত কামত কামাতুৰা হৈ তেওঁ সংগ এৰিবৰ কাৰণে তুমি অতি দুখ পাইছা, অতি বিষাদত তুমি মত্ত হৈছা। কিন্তু প্ৰকৃততে তুমি জানি ল'বা যে সীতাৰ নাৰীৰ মায়াই মোহ ভৈলা যিটো জন, তাহাৰ বিপত্তি কহু কৰাহা শ্ৰৱণ। যে মায়াৰ নাৰীৰ মায়াত যিসকল মত্ত হৈ যায় সেইসকলৰ কিমান বিপত্তি হয় তুমি জানি লোৱা, তুমি ভালকৈ তুমি শুনি লোৱা। আচলতে নাৰী কাক কয়, পুৰুষ কাক কয়? কিয় নাৰীৰ প্ৰেমত পুৰুষ মত্ত হয়, পুৰুষৰ প্ৰেমত নাৰী কিয় মত্ত হ'ব লগা হয়, আৰু মত্ত হ'লেনো কাৰ কি লাভ হয়? এই সমস্ত জ্ঞান তত্ত্বটো তুমি প্ৰথমতে জানি ল'বা। নাৰী আচলতে কোন, পুৰুষ আচলতে কোন, কোনে কাৰ প্ৰেমত কিয় পৰিব লগা হয়, তাৰ তত্ত্বটো তুমি জানি লোৱা। কৈছে নাৰী মায়া সংগে পৰি পুৰুষ দুৰ্মতি, নৰকে পতন হুয়া লভয় দুৰ্গতি। নাৰীৰ সংগ পোৱাৰ লগে লগেই সমস্ত জগতত তেওঁ সেই নাৰীৰ বাহিৰে বেলেগ কথা তেওঁ ভাবিব লগা নহয়, ভাবিব পৰা অৱস্থাবিলাক লোপ পাই যায়। যদি সেই নাৰীৰ মায়াত বা মোহত তেওঁ আসক্ত হ'ব লগা হয়। সেইকাৰণে কৈছে সেই নাৰীৰ কাৰণে যদি তেওঁ নৰকতো পতিত হ'ব লগা হয়, তেতিয়াও তেওঁ কোনো কাৰণতে সেই নাৰীৰ মায়াৰ পৰা তেওঁ আঁতৰিবলৈ যত্ন কৰিব লগা অৱস্থালৈকে নাহে। সেইকাৰণে কৈছে স্বৰূপত শুনা ৰাম পৰমাৰ্থ জ্ঞান, নাৰী পুৰুষৰ প্ৰভু নাহি ব্যৱধান। হে ৰামচন্দ্ৰ, তুমি এইটো কথা জানিবা, নাৰী আৰু পুৰুষ প্ৰকৃত পক্ষে আচলতে কাৰ লগত কি সম্বন্ধ আছে, ব্যৱধান কি, পাৰ্থক্য কি, আজি মিল আছে কি? কিন্তু পাৰমাৰ্থিক বিচাৰতে কৈছে নাৰী পুৰুষ বুলি কোনো ধাৰণাটো আধ্যাত্মিক তত্ত্বত, আধ্যাত্মিক বিচাৰত সংসাৰত নাই, ব্যৱধান নাই নাৰী আৰু পুৰুষৰ। চিন্তা কৰি চাওকচোন, পঞ্চৱতী দেহা একেই, তেজ মঙহ আছে সকলোৰে দেহত, পঞ্চভূত তৃতীয়ব তেজ মূৰ ব্ৰহ্ম, নাৰীৰ হৃদয়, নাৰীৰ লগতো আছে, পুৰুষৰ লগতো আছে। আৰু লগতে কি হৈছে, এই দশ ইন্দ্ৰিয়ৰ পৰা আৰম্ভ কৰি সমস্ত দেৱশক্তিসমূহ, আত্মা বুদ্ধি জ্ঞান, এই সমস্তবিলাকটোতো একেই আছে, কেতিয়াওতো কোনো কাৰণতে পাৰ্থক্য হোৱা নাই। গতিকে সেইকাৰণে কৈছে আচলতে স্বৰূপতে নাৰী আৰু পুৰুষৰ মাজত কোনো বিভেদ নাই। এই কথাটো তুমি জানি ল'ব লাগিব। যেতিয়া মানে বাসনাৰ যুক্ত এটা ব্যৱস্থালৈকে যেতিয়া আহিব, তেতিয়া নিজকো চিনি নোপোৱা এটা অৱস্থাতহে আচলতে নাৰী আৰু পুৰুষৰ বিচাৰ ব্যৱস্থা ব্যৱধান এই সমস্তবিলাক বিচাৰি চোৱা যায়। আহকচোন ইয়াৰ পৰৱৰ্তী আমি পদলৈকে আগবাঢ়িম। কৃষ্ণ। অৰামে নৰ নুহে নাৰী নুহে হুৱে ক্লীব ভাব, তাহাকু জানিবা বীৰ এক স্বভাব, পৰিপূৰ্ণ আত্মা দেহ কৰি ধাৰণ, সকল বিষয় ভুঞ্জি থাকে চিৰন্তন, মনোৰমা ভাৰ্যা বুলি জাংক আশা ভাবি, যিটো মল পিণ্ড মই মাথো জৰ বুদ্ধি, ৰমণী জানিবা ৰাম অনৰ্থৰ মূল, নাৰী মূৰ্তি মায়াবিনী মাত্ৰ গন্ধ গোলা।
এরামে নাই মায়া পাশে বনেদি ভৈল বিষকেতু অপদ্মজনী ব্ৰহ্মা বৈশ্বামিত্ৰ শতকতু ৰমণীৰ লাখ বেশ কটাক্ষ দৰ্শন বাক্য ব্যৱহাৰে হবে বিঘ্নৰ কাৰণ। জয় শিৱৰাম।